এই বন্ধুসকল স্বাগতম জনাইছোঁ আৰু ব'লক পূজা চাই আহোঁ ব'লক অলপমান ৰাতি ওলাইছোঁ অলপ বেলেগ এটা ভিডিঅ' বনাম চাই থাকক। আৰু এতিয়া ৰাতি 12 বাজিছে আৰু আমি এতিয়া পূজা চাই আছোঁ যোৰহাটৰ মাজমজিয়াত। আৰু এয়া হৈছে আমি যোৰহাটৰ ইউনিভাৰ্চিটিৰ পৰা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আমি আকৌ লিচুবাৰীৰ ফালে গৈ আছোঁ। লিচুবাৰীৰ পিছত আমি টাউনৰ পূজা চাম। ভিৰৰ পৰা অকণমান ব্যতিক্ৰম হিচাপে আমি অলপ পূজা চাই আছোঁ, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু সুন্দৰভাৱে যোৰহাটৰ গোটেইকেইখন পূজা আপোনালোকক মণ্ডপত এটা ভুমুকি মাৰিম আৰু আপোনালোক সকলোকে দেখুৱাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এয়া হৈছে যোৰহাটৰ মেডিকেল কলেজৰ ওচৰতেই সুন্দৰভাৱে ভাৰতীয় জাতীয় পতাকাখনৰ আৰ্হিত তেওঁলোকে বনাইছে। আৰু ৭৫ সংখ্যক যি স্বাধীনতা দিৱস তেওঁলোকে সেয়া এক আৰ্হি হিচাপে তেওঁলোকে লৈছে। সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সৌজন্যত এই ভাগ পূজা। আৰু এয়া হৈছে ৰাতিৰ সেই সুন্দৰভাৱে সজাই তোলা হৈছে নিখুঁতভাৱে, এয়া হৈছে ৰাতিৰ পূজা। আৰু এয়া সন্মুখত এভাগ সুন্দৰভাৱে এয়া হৈছে লিচুবাৰী কেদাৰনাথ মন্দিৰৰ আৰ্হিত বাহিৰ ভাগত বনাইছে। আৰু এয়া হৈছে ভিতৰৰ সন্মুখৰ ভাগ। বাহিৰৰ ভাগৰ ভিডিঅ' বনোৱা নহ'লে আৰু কেইখনমান ফটো দিছোঁ। এয়া হৈছে বাহিৰৰ পৰিৱেশ। গৈ আছোঁ দেলহিলৈ গৈ আছোঁ আমি। দেলহিৰ লালকিল্লাৰ আৰ্হিত যোৰহাটৰ ষ্টেচনত, যোৰহাটৰ ৰেলৱে ষ্টেচনত এই সভাগী পূজা। আৰু এয়া সুন্দৰ এক লাইটিঙৰ এক আভাস পোৱা গৈছে। আৰু যিহেতু গাড়ীৰ ভিতৰৰ পৰা অকণমান ভিডিঅ'টো কৰিছোঁ আৰু পিছত নামি লৈ মেইন পূজা মণ্ডপ ভাগ দেখাইছোঁ। বৰ্তমান ডেক'ৰেশ্যন যি কৰিছে লাইটিং, চ' তাৰ অকণমান আভাস দিছোঁ। আৰু যিহেতু ইয়াতে যোৰহাটৰ ৰেলৱে ষ্টেচনৰ পূজা, গতিকে অকণমান হ'লেও ধুনীয়া এটা লাইটিঙৰ ডেক'ৰেশ্যন কৰে, যিটো গুৱাহাটীত মালিগাঁও পাণ্ডুচেন দেখা যায়। যোৰহাটৰ ষ্টেচনৰ এয়া লালকিল্লাৰ আৰ্হিত পূজা। আৰু এয়া হৈছে মহাদেৱ JPRৰ পূজা মণ্ডপ। মহাদেৱৰ আৰ্হিত বনাইছে, খুব সুন্দৰভাৱে বনাইছে। বলক ভিতৰলৈ গৈ পেলাই চাওঁগৈ কেনেকুৱা। এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।